আসসালামু আলাইকুম নমস্কাৰ মই হেনে আপোনালোকক স্বাগতম জনাইছোঁ দা জব ইনফৰমেশ্যন এণ্ড এছএমএছ ক্লাছলৈ। মই আজি আপোনালোকৰ লগত আলোচনা কৰিম অসমত থকা যিবিলাক জৱাহৰ নৱোদয় বিদ্যালয় আছে সেইবিলাকত এডমিশ্যনৰ নটিফিকেশ্যন সম্পৰ্কে মই আজি আপোনালোকৰ লগত আলোচনা কৰিম। আপোনালোকে এডমিশ্যন কেতিয়া এডমিশ্যনৰ কাৰণে ফৰ্ম ফিল আপ কেতিয়া কৰিব লাগিব, কেতিয়াৰ পৰা ষ্টাৰ্ট হৈছে বা কেতিয়া লাষ্ট ডেট, সেই বিষয়ে মই আপোনালোকৰ লগত আজি আলোচনা কৰিম। গতিকে আহক মোৰ চেনেললৈ। যদি আপুনি নতুন আহিছে তেতিয়াহ'লে অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখিব, যাতে আপুনি এই ধৰণৰ ভিডিঅ'সমূহ পাবলৈ আগলৈ যাতে পাই থাকিব পাৰে। সেইকাৰণে বেল আইকনটো প্ৰেছ কৰি ৰাখিব। আৰু আপুনি যদি মোৰ চেনেল আগৰ পৰা আছে তেতিয়াহ'লে অনুগ্ৰহ কৰি লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। এতিয়া আহক সময় নষ্ট নকৰি মই ভিডিঅ'টো আৰম্ভ কৰোঁ। ভিডিঅ'ৰ মাজলৈ আহোঁ। অসমত থকা যিবিলাক জৱাহৰ নৱোদয় বিদ্যালয় আছে সেই নৱোদয় বিদ্যালয়সমূহৰ ইতিমধ্যে 2024 চনৰ এডমিশ্যন হৈয়ে গৈছে, সেইটো চাগে চবেই গমেই পায়। এতিয়া 2025 চনৰ এডমিশ্যন সম্পৰ্কে কিছু নটিফিকেশ্যন ওলাইছে, সেই বিষয়ে মই আলোচনা কৰিম। আপোনালোকৰ এডমিশ্যন হ'ব ক্লাছ 6ত 2024-26 চনৰ যিবিলাক 25-26 চনৰ যিবিলাক এপ্লিকেশ্যন সেইবিলাক কেণ্ডিডেটসকলক এপ্লাই কৰিব দিছে। অলৰেডি এপ্লাই আৰম্ভ হৈ গৈছে। আৰু আপুনি যদি নৱোদয় বিদ্যালয়সমূহত এডমিশ্যন ল'ব খোজে তেতিয়াহ'লে আপোনালোকে নিশ্চয় জানে যে আপোনালোকে এটা এণ্ট্ৰেঞ্চ টেষ্ট পাতে, সেই এণ্ট্ৰেঞ্চত বহিব লাগে আৰু এণ্ট্ৰেঞ্চত পাছ কৰাৰ পিছতহে আপুনি কোৱালিফাইড হোৱাৰ পিছতহে এডমিশ্যন ল'ব পাৰে। এতিয়া আপোনালোকৰ অলৰেডি এপ্লিকেশ্যন আৰম্ভ হৈ গৈছে জুলাই মাহৰ 16 তাৰিখৰ পৰা, আৰু 2024 চনৰ ছেপ্টেম্বৰৰ 16 তাৰিখলৈকে থাকিব। এইটো ফৰ্ম ফিল আপৰ লাষ্ট ডেট থাকিব। লাষ্ট ডেট ছাবমিট কৰাৰ লাষ্ট ডেট থাকিব। তাৰপিছত আপোনালোকে যিটো টেষ্টটো হ'ব 2025 চনৰ 18 জানুৱাৰী তাৰিখে। তাত আপোনালোকে যদি এডমিশ্যন ল'ব খোজে তেতিয়াহ'লে এতিয়াই ফৰ্ম ফিল আপ কৰি ৰাখক। আৰু যদি আপোনালোকৰ ল'ৰা ছোৱালীয়ে যদি হেৰি কৰিছে তেতিয়াহ'লে প্ৰিপাৰেশ্যনটো আৰম্ভ কৰি দিয়ক। আৰু এটা কথা, আপোনালোকে এডমিশ্যন ফৰ্ম যিটো ফিল আপ কৰিব লাগিব সেই ফৰ্ম ফিল আপ কৰোঁতে কোনো পইচা নালাগে। আৰু আপোনালোকে এইটোও জানে যে এডমিশ্যনৰ নৱোদয় বিদ্যালয়সমূহত সম্পূৰ্ণ বিনামূলীয়াকৈ পঢ়োৱা হয়। তাৰপিছত আপোনালোকে যদি কেণ্ডিডেটটোৰ বয়স ধৰি দিয়া হৈছে ক্লাছ 6ৰ কাৰণে এটা বছৰ ধৰি দিয়া হৈছে 2013 চনৰ 1 তাৰিখ মে' মাহৰ 1 তাৰিখৰ পৰা 2015 চনৰ 31 জুলাই মাহৰ 31 তাৰিখৰ ভিতৰত জন্ম, যিকোনো এটা ডেটত জন্ম হ'লেও হ'ব। আৰু আপুনি এইখিনি বয়স, ইয়াৰ মাজত যাৰ জন্ম হৈছে তাহাঁতিহে এডমিশ্যনৰ কাৰণে এপ্লাই কৰিব পাৰিব। আৰু এলিজিবল কেণ্ডিডেটে আপোনালোকে এনেকুৱা নহয় যে এনে এটা ডেট অফ বাৰ্থ দি দিলে বা এডমিশ্যনৰ কাৰণে এপ্লিকেশ্যনটো কৰিলে, কিন্তু আপোনালোকে এডমিশ্যনৰ সময়ত যদি চিলেকশ্যন পায় তেতিয়াহ'লে এডমিশ্যনৰ সময়ত আপোনাৰ বাৰ্থ চাৰ্টিফিকেটটো লগতে দি দিব লাগিব। আৰু আপোনালোকে এই যে যোনটো এক্সাম হ'ব, এক্সামৰ যোনটো চিলেবাছ, সেই চিলেবাছ সম্পৰ্কে অকণমান আলোচনা কৰিম। এতিয়া চাওক, ছাবজেক্ট হৈছে মেণ্টেল এবিলিটিৰ পৰা কুৱেশ্যন আহিব 40টা, মাৰ্কছ থাকিব 50 মাৰ্কছ, সময় থাকিব 60 মিনিটছ। তাৰপিছত এৰিথমেটিক কুৱেশ্যন থাকিব 20টা, মাৰ্কছ থাকিব 25, টাইম হ'ল আধা ঘণ্টা বা 30 মিনিটছ। তাৰপিছত লেংগুৱেজৰ ওপৰত কুৱেশ্যন আহিব কিছুমান। লেংগুৱেজৰ ওপৰত কুৱেশ্যন থাকিব 20টা, সেই 20টা কুৱেশ্যনত থাকিব মাৰ্কছ থাকিব 25 আৰু সময় থাকিব 30 মিনিট। গতিকে এতিয়া টোটেল কুৱেশ্যন থাকিব 80টা আৰু মাৰ্কছ থাকিব 100, লগতে সময় হ'ব 2 ঘণ্টা। আৰু আপোনালোকৰ কেইবাটাও লেংগুৱেজত হ'ব, যোনটো এণ্ট্ৰেঞ্চ হ'ব সেই এণ্ট্ৰেঞ্চটো কেইবাটাও লেংগুৱেজত হ'ব। সেই লেংগুৱেজকেইটা হৈছে এছামিজ, অসমৰ কাৰণে এছামিজ, হিন্দী, ইংলিছ, বেংগলী,
তাৰপিছত আৰু বিভিন্ন মানে বাহিৰৰ যিবিলাক আছে ধৰক মণিপুৰ, সেই মণিপুৰ মেঘালয় ছাইডৰ যিবিলাক আছে সেইবিলাকৰ লোকেল লেংগুৱেজৰ ওপৰতো হ'ব। তো আপোনালোকে যোনটো লেংগুৱেজৰ হয় সেই লেংগুৱেজটো চিলেকশ্যন কৰি দিলে আপোনালোকৰ ল'ৰাই বা ছোৱালীয়ে সেইটো লেংগুৱেজতে পৰীক্ষা দিব পাৰে। যদি আপোনালোকৰ ল'ৰা বা ছোৱালীয়ে আছামিছ মিডিয়ামত পঢ়ি আছে তেতিয়াহ'লে এছামিছ যোনটো লেংগুৱেজ আছে সেইটো লেংগুৱেজ চিলেকশ্যন কৰি দিব, আৰু যদি ইংলিছ মিডিয়ামত পঢ়ি আছে ইংলিছ মিডিয়ামটো দি চিলেকশ্যন কৰি দিব। তো আপোনালোকে এনেকৈ অনলাইন এপ্লাইটো কৰি ৰাখক, ৰেজিষ্ট্ৰেশ্যনটো কৰি ৰাখক। আপোনালোকৰ ল'ৰা বা ছোৱালীক পৰীক্ষা দিবলৈ মানে সুযোগটো দিয়ক, কোৱালিফিকেশ্যন হৈ এডমিশ্যনটো ল'ব দিয়ক। যিয়ে নহওক এইখিনিয়ে কৈ মোৰ আজিৰ এইটো ভিডিঅ' শেষ কৰিব খুজিছোঁ। আৰু সদশেষত মই ক'ব খুজিছোঁ, আকৌ আপোনালোকক একবাৰ অনুৰোধ কৰিছোঁ যে আপোনালোকে যদি মোৰ চেনেলত নতুন আহিছে তেতিয়াহ'লে অনুগ্ৰহ কৰি আপুনি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু মোক আগলৈ যাবলৈ সুবিধা অকণমান কৰি দিব। লগতে বেল আইকনটো প্ৰেছ কৰিব যাতে আপোনালোকে এই ধৰণৰ ভিডিঅ'বিলাক পাই থাকে বা চাব পাৰে, এইবিলাক ন'টিফিকেশ্যনবিলাক আপোনালোকে চাব পাৰে। তাৰপিছত আপোনালোকে যদি আগৰ পৰা আছে তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আপুনি ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ। জয় আই অসম, জয় হিন্দ।